এখনি ফাঁচিতেৰে সম্ভৱ সেইকাৰণে মই তুমিতো যোৱা কম Pura karalang sikiaran ipan boymo kau kau asitan kotelan boymo mungtam mungpi teosit sang sau kaui. নিশ্চয় আমাৰ অসমত মেডাম মেফিৰ যি আজি হৈছে তাত পূৰ্বপুৰুষসকলক আমি যি স্মৃতি তৰ্পণ কৰা অনুষ্ঠান এই অনুষ্ঠানে আমাৰ জাতীয় জীৱনক বৰ্ণাঢ্য কৰি তুলিছে চাওলুং চুকাফাই যি সাতৰাজ মাৰি একৰাজ কৰি অসমীয়া জাতীয় জীৱন গঢ় দিছিলে সেই বৃহৎ জনগোষ্ঠীৰ আহোম জনগোষ্ঠীৰ এই যি মেডাম মেফি এই মেডাম মেফিৰ আজি তৰ্পণে আমাৰ বিভিন্ন উপৰিপুৰুষসকলে আমাক জাতিটোক সমাজখনক সমগ্ৰ অসমৰ প্ৰতি তেখেতসকলে আমাক আশীষ প্ৰদান কৰিব আমাৰ যি ধৰণে আমাৰ এইটো পৃথিৱীৰে নিয়ম যে পূৰ্বপুৰুষসকলৰ প্ৰতি তৰ্পণ কৰা আৰু ইয়াক মেডাম মেফি নামেৰে আজি জনপ্ৰিয় হৈছে আৰু এই অনুষ্ঠানৰ যোগেদি আমি পূৰ্বপুৰুষসকলৰ আশীষ লৈ পেলাই জাতীয় জীৱন আমি যাতে আগবাঢ়ি যাব পাৰোঁ সেইবাবে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ আৰু এই অনুষ্ঠানৰ অংশগ্ৰহণ কৰি আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি আশীষ মাগিম যাতে আমাৰ সমাজখন আমাৰ দেশখন আগবাঢ়ি যাব পাৰে এতিয়া প্ৰথম আৰম্ভ হ'ল আপোনাৰ কেন্দ্ৰীয় আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সাংস্কৃতিক সংগঠনে ঢেকীয়াজুলি তাত আৰম্ভ হ'ল আটাইকেইগৰাকী সদস্যকে আমাৰ দেশৰ স্থানলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পূজা পাতি ইয়াৰ পৰা তাত প্ৰথম আৰু কৰি তাৰপৰা দলটিৰ মুৰব্বী কৰিলে নাজিতৰা পায়েং আমি আহিলোঁ তেখেতক দলটি হৈ আমাৰ টাই আহোম ফাচিঙেৰে বাৰণ কৰিব বিচাৰিছোঁ তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ উদযাপন সমিতিৰ সম্পাদক মঞ্জিত বৰুৱাক অনুৰোধ জনাইছোঁ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আকৌ পুনৰ ইয়ালৈ আহিল দিনটো কাৰ্যসূচী এতিয়ালৈকে আপোনাৰ এই পূজা ভাগ ধন্যবাদ জনাইছোঁ মিচিং দলটি এতিয়া আৰু ইয়াৰ পাছতে আমি মুকলি সভাৰ কাৰ্যসূচী